নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি আৰু অসম জব ফ্ৰী নেটৱৰ্কৰ ভিডিঅ'লৈ স্বাগতম জনালো সবকে আৰু আজি আমি আলোচনা কৰিব গৈ আছো অসমৰ ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আৰু সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেই ইনফৰমেশন ভালদৰে বুজি পাব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত হে টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে HDFC বেংকৰ ভালেমান ভেকেন্সি লগতে আপোনালোকৰ বেলেগ প্ৰাইভেট বেংকৰ আৰু অৰ্গানাইজেচন অফিচৰ ভেকেন্সি আছে সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব তেতিয়াহলে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পাব আৰু টাটা মটৰ্ছ ভেকেন্সি চলি আছে ড্ৰাইভাৰ ভেকেন্সি 10 পাস 12 পাসৰ ভেকেন্সি যদি লাগে একেটা ভিডিঅ' চাব ৰিয়েল এষ্টেটৰ ভেকেন্সি মে মাহৰ ভেকেন্সি এইবোৰ ভেকেন্সি চাই ল'ব পাৰে যদিহে লাষ্ট ডেট যোৱা নাই যদি লাষ্ট ডেট কৈছে কিটো এপ্লাই নকৰিব কোম্পানীৰ তৰফৰ পৰা ব্লক কৰি দিব আপোনাক যদি লাষ্ট ডেট যোৱাৰ পিছতো এপ্লাই কৰি থাকে এটো কাৰণে হেটো মিস্টেক কিটো যাতে নকৰে HDFC বেংকৰ চাকৰি বিচাৰি থকা সকলোৰে সুখবৰ HDFC বেংকত কৰ্মচাৰীৰ প্ৰয়োজন আজি ইন্টাৰভিউ হ'ব 17000 to 26000 আৰু মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব আৰু ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগত এইকেটা সদায় কথা মনত ৰাখিব চাই ল'ব নিজে মই সদায় কৈ নিদিও এইকেটা পইণ্ট আৰু স্টাৰ্ট কৰিছো আজি ভিডিঅ' আজি আপোনালোকৰ প্ৰথম ভেকেন্সি পদ্দাৰ কাৰ ৱৰ্ল্ড এইটো আছে আপোনালোকৰ কামাখ্যা গেটৰ ফালে টেলিকলাৰ এক্সিকিউটিভৰ ভেকেন্সি ইনস্যুৰেন্স টেলিকলাৰ এক্সিকিউটিভ এটো কাৰণে স্কিল কিছুমান লাগিব যেনেকুৱা বেসিক কম্পিউটাৰ এপ্লিকেশন এক্সেল ৱৰ্ড পাৱাৰ পইণ্ট এইবোৰ জানিব লাগিব কমিউনিকেশন স্কিল হ'ব লাগিব ভাল তাৰ পিছত আপোনালোকৰ প্ৰবলেম সলভিং স্কিল আৰু 8500 ৰ পৰা 11000 দৰমহা হ'ব ডিপেন্ডিং অন এক্সপেৰিয়েন্স আৰু লগতে ইনসেন্টিভ এক্সট্ৰাকে 10000 এটা আৰ্ন কৰিব পাৰে যদি ভালদৰে আৰু এফিচিয়েন্টলি কাম কৰে সো মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব কোৱালিফিকেশনৰ কথা ক'বলৈ যাওঁ কোৱালিফিকেশনটো যেহেতু মেনশন কৰা নাই এইচএস পাস হলে এইটো চাকৰি অৰ্থাৎ 12 পাস হলে এইটো চাকৰি এপ্লাই কৰিব পাৰিব আৰামছে সো ইনসেন্টিভো পাব ইনসেন্টিভ পাৰমানেন্ট বেসিছত পাব সো ইন্টারেস্টেড হলে আপোনালোকৰ ইমেইল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেতু মেনশন কৰি দি 10 মেৰ ভিতৰত এপ্লাই কৰি দিও তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাথা হয় আপোনালোকক জনো হ'ব সো ফ্ৰেন্ড কোনোবা বন্ধু বান্ধৱী যদি জব এডভাৰটাইজ কৰিব খোজে খুব কম প্ৰাইজত ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে খালি জব কনসালটেন্সি এতে মেইল নকৰে যেহেতু আমি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত আপলোড কৰা নহয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ HDFC বেংকৰ ভেকেন্সি যোৰহাট গোলাঘাট শিৱসাগৰ ফৰ ৰিটেল ব্ৰাঞ্চ বেংকিং মিনিমাম 1 ইয়াৰ অভিজ্ঞতা লাগিব বেংকিং প্ৰেফাৰেন্সত তিতা দি হ'ব কোৱালিফিকেশনৰ কথা ক'বলৈ যাওঁ তেতিয়ালে এটা চাকৰি কাৰণে আপুনি জানে বেংকত মিনিমাম গ্ৰেজুৱেচন হ'ব লাগিব ডিগ্ৰী পাস কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীম আৰ্টছ সায়েন্স কমাৰ্চ তিতা এপ্লাই কৰিব পাৰিব প্ৰথম ভেকেন্সি পাৰ্সোনেল বেংকাৰ ক্লাছিক সেলস সেকেন্ড টেলিকলাৰ অথৰিটিজ তাৰ পিছত আপোনালোকৰ ৰিলেশনশিপ মেনেজাৰ কাস্টমাৰ কেয়াৰ এক্সপেৰিয়েন্স মেনেজাৰ আৰু ব্ৰাঞ্চ সেলস মেনেজাৰ এটা ইন্টাৰভিউ আছে আজি ইন্টাৰভিউ যেহেতু আজি আছে আমাৰ যোনটো টেলিগ্ৰাম গ্ৰুপ আছে মই ৰাতিপুৱা 6টাতে তাতে মই দি দিছো মেসেজ যে আজি ইন্টাৰভিউ আছে এটো কাৰণে আমাৰ টেলিগ্ৰাম গ্ৰুপটো যদি জয়েন কৰা না কৰি থব বহুত এটা ইম্পৰ্টেন্ট গ্ৰুপ হয় আৰু আপডেটবোৰ জলদি পাই যায় যেহেতু আমি ভিডিওটো 9টা মানত আপলোড দিও 8:30 9টা ভিতৰত ভিডিও আপলোড দিয়া হয় মই এটো কাৰণে ৰাতিপুৱা 6টাতে মই তাতে দি দিছো যোনে গ্ৰুপটো জয়েন কৰি বহুত মানুহ আছে গ্ৰুপটোত 5000-6000 মানুহ আছে হিয়তে নিশ্চয় গম পাইছে আৰু ইন্টাৰভিউলে যাবলৈ ৰেডি হৈছে এটো কাৰণে আপুনি যদি এডভান্সত খবৰবোৰ লাগে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব তিতা এডভান্সত আপডেটবোৰ পাই থাকিব 7 মিনিট ইন্টাৰভিউ আছে 11টা পৰা 4টা বজালে যোৰহাটত আছে ইন্টাৰভিউ আপোনালোকৰ HDFC বেংক ফাৰ্ষ্ট ফ্লোৰ MM প্লাজা KB ৰোড যোৰহাট আৰু অৰিজিনাল কপিখনো জাক লাগে টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিলে তাতে অৰিজিনাল কপিখনো মই ৰাতিপুৱাই দি থৈ দিছো তাতে চাই ল'ব পাৰিব নে ভেকেন্সি HDFC বেংকৰ HDFC তো হৈ গল ইতে এক্সিস বেংকৰ ভেকেন্সি যোনটো আপোনালোকৰ আহিছে ৰিলেশনশিপ মেনেজাৰ B2B ওয়াৰ্কিং ক্যাপিটাল সলিউশনৰ কাৰণে এটো কাৰণে এনগেজ হ'ব লাগিব B2B বিজনেস টু বিজনেস ক্লায়েন্ট টু আন্ডাৰষ্টেণ্ড হিয়তৰ যাতে ওয়াৰ্কিং ক্যাপিটাল নিডছৰ বিষয়ে জানিবলৈ পাৰে অফাৰ কৰিব লাগিব ৰেডিমেড আপোনালোকৰ ফাইনান্সিয়াল সলিউশন ইনক্লুডিং যেনেকুৱা ইনভয়েস ডিসকাউন্টিং এইবোৰ জানিব লাগিব আৰু মোটিভেটেড পাৰ্সন এজন বিচৰা হৈছে 2 বছৰৰ মিনিমাম এটা অভিজ্ঞতা বিচৰা হৈছে B2B লেন্ডিং বেংকিং ফাইনান্সিয়াল সাৰ্ভিসত আগতে কাম কৰা ষ্ট্ৰং আন্ডাৰষ্টেণ্ডিং এটা হ'ব লাগিব ওয়াৰ্কিং ক্যাপিটাল প্ৰডাক্টৰ ওপৰত আৰু ক্ৰেডিট এসেসমেন্টৰ ওপৰত এক্সিলেন্ট কমিউনিকেশন আৰু ক্লায়েন্ট মেনেজমেন্ট স্কিল হ'ব লাগিব কোৱালিফিকেশন এইটো গ্ৰেজুৱেচন হলে এপ্লাই কৰি দিব পাৰিব এটা 300 আসামৰ পৰা আহিছে সো 10 মেৰ ভিতৰত কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেটো মেনশন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিও তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে এটো চাকৰি ডিব্ৰুগড়ৰ পৰা ভেকেন্সি আজি আপাৰ আসামৰ অলপমান বেছি ভেকেন্সি আছে ওয়াৰ্ডেন বয়স হোষ্টেল
वार्डन बॉयज हॉस्टेल और गर्ल्स हॉस्टेलर वैकेंसी एटो কাৰণে मास्टर्स ऑफ फिजिकल एजुकेशन बा बैचलर ऑफ फिजिकल एजुकेशन सर्टिफिकेट হ'ব লাগিব আপোনালোকৰ एनसीसी स्काउट एंड गाइड और बीएससीआईटी আপোনালোকৰ বা बीसीए বা ডিপ্লোমা বা ডিগ্ৰী ইন লাইব্ৰেৰী সায়েন্স এটো কাৰণে ফ্লুয়েন্ট হ'ব লাগিব ইংলিশ আৰু কম্পিউটাৰ লিটাৰেসি অলপ হলে জানিব লাগিব থাকা আৰু খোৱাটো আপোনালোকক তাৰপৰাই দিয়া হ'ব আপোনালোকৰ স্কুলৰ পৰাই দিয়া হ'ব লগতে পিএফ মেডিকেল বেনিফিট গটেখিনি সুবিধাই পাব 3 দিনৰ ভিতৰত নিজৰ ৰিজিউমিখন আৰু পাসপোৰ্ট সাইজ ফটোখন চেয়াৰমেনক জমা দিব লাগিব অইল ভ্যালি গাৰ্লছ আৰু বয় স্কুল বাণীপুৰ ডিব্ৰুগড় ইমেইল আইডি তলত দি আছে 9 মেৰ ভিতৰত এপ্লাই কৰক আৰু এইটো বাণীপুৰ ডিব্ৰুগড়ৰ পৰা আহিছে অইল ভ্যালি স্কুলৰ পৰা ভ্যাকেন্সি এডমিশন কাউন্সিলৰ কাম এইচআৰ এসিস্টেন্টৰ ভ্যাকেন্সি এটো কাৰণে গুড কমিউনিকেশন স্কিল লগতে হাইলি অৰ্গানাইজ আৰু গ্ৰেজুৱেচন কৰা হ'ব লাগিব এইচআৰ বা বিজনেস ম্যানেজমেন্ট ৰবট স্যালাৰি হ'ব নেগোশিয়েবল ইন্টাৰেস্টেড হলে নিজৰ ৰিজিউমিখনৰ লগতে ফটো এক কপি পঠাই দিব 3 দিনৰ ভিতৰত চেয়াৰমেনক যাই জমা দিব পাৰে সো ইন্টাৰেস্টেড ক্যান্ডিডেটে বায়োডাটাখন ইমেইল কৰি দিব 9 মেৰ ভিতৰত নেভিগেন্সি লিজাম নেভিগেন্সি আপোনালোকৰ আইএসএ এটা ৰেপুটেটেড সিকিউৰিটি এজেন্সিৰ পৰা ভ্যাকেন্সি প্ৰথম ভ্যাকেন্সি আপোনালোকৰ আইএসএ একাউন্টস এক্সিকিউটিভ এটো কাৰণে এক্সপেৰিয়েন্স একাউন্টস কমাৰ্স গ্ৰেজুৱেচন অৰ্থাৎ বিকম পাস হ'লে হল লগতে টেলি নলেজ হ'ব লাগিব আৰু ফিল্ড অফিচাৰৰ কাৰণে মিনিমাম 5 বছৰ অভিজ্ঞতা লাগিব সিকিউৰিটি ইন্ডাস্ট্ৰিত এটা কাম কৰা সো ইন্টাৰেস্টেড হয় যদি নিজৰ ৰিজিউমিখন মেইল কৰিব পাৰে আৰু ইমেইলৰ দি আছে ইমেইলৰ ওয়েবসাইটৰ লিংকো দি আছে চাই লব পাৰে মোৰ ডিটেইলছৰ কাৰণে 8 মেৰ ভিতৰত এপ্লাই কৰক মানে কালিৰ ভিতৰত এপ্লাই কৰক যদি ইন্টাৰেস্টেড আৰু ফিল্ড অফিচাৰৰ কাৰণে 12 পাস বা গ্ৰেজুৱেচন হলে হৈ যাব লাগে এবাৰ হুডি লব পাৰে ইমেইলৰ থ্ৰু দিয়ে যেটো ফোন নাম্বাৰ দিয়া নাই নে ভ্যাকেন্সি 300 পৰা আৰু এটা ভ্যাকেন্সি আপোনালোকৰ আহিছে ভিশাল কমাৰ্শিয়াল ওয়াৰ্ল্ডৰ পৰা ভ্যাকেন্সি ডিলাৰ সেল এক্সিকিউটিভৰ ভ্যাকেন্সি 10টা আছে এটো কাৰণে এসএস পাস অৰ্থাৎ 12 পাস আৰু মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব সেলছত কমাৰ্শিয়াল ভেহিকলত কাম কৰা আৰু জব লোকেশন হ'ব 300 জৰহাট আৰু নৰ্থ লখিমপুৰৰ ভ্যাকেন্সি আৰু সিনিয়ৰ ডিলাৰ সেল এক্সিকিউটিভৰ ভ্যাকেন্সি টিম লিডাৰৰ 5টা ভ্যাকেন্সি আছে এটো কাৰণে এসএস পাস আৰু মিনিমাম 3 বছৰ অভিজ্ঞতা লাগিব সেলছত কমাৰ্শিয়াল ভেহিকলত কাম কৰা 300 আৰু জৰহাট নৰ্থ লখিমপুৰৰ ভ্যাকেন্সি একেটা সো ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব দিছে নহলে ইন্টাৰভিউ কাৰণে মাথা অলপমান দিগদাৰ হৈ যায় 20 মিনিট ভিতৰত এপ্লাই কৰক নে ভ্যাকেন্সি আবিটাপ সাৰ্ভিসৰ পৰা ভ্যাকেন্সি সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি আবিটাপ সাৰ্ভিস সিকিউৰিটি কোম্পানী হয় গুৱাহাটীৰ ভ্যাকেন্সি ফুল টাইম হ'ব এটো কাৰণে এক্সপেৰিয়েন্স লাগিব সিকিউৰিটি ৰিলেটেড কাম আগতে কাম কৰা যেটা প্ৰেফাৰেন্স দিয়া হ'ব আৰু টু হুইলাৰ মেন্ডেটৰি টু হুইলাৰ লাগিব এটা চাকৰি কাৰণে সো সেলছৰে কাম ৰিলেটেড কাম হ'ব আপোনালোকৰ আৰু ওয়াইড এক্সপেৰিয়েন্স ইন সেলস গুড কমিউনিকেশন স্কিল আৰু সেলস টাৰ্গেট কমপ্লিট কৰিব লাগিব কম্পিটিটিভ স্যালাৰি বেনিফিট পেকেজ গটিখিনি সুবিধা পাব পেট্ৰল এলায়েন্স পাব সো চাই লব পাৰে সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটা চাই ভাল লাগিল যদি ভিডিওটা চাই ভাল লাগিলে এটা লাইক কৰি দিবা কিবা যদি বুজি পোৱা নাই কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে যদি জয়েন কৰা কৰি থব তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিও চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কিবা যদি জব আপডেট বিচাৰিছে আৰু কোনটা লোকেশনৰ জব আপডেট বিচাৰিছে এটা কমেন্ট কৰি জনাব মই আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে